যিহেতু মই এজন বিহুৱা ডেকা বিহু গাই খুবেই ভাল পাওঁ বিহু নাচি খুবেই ভাল পাওঁ আৰু এটা সময়ত মই বহুত বিহু মঞ্চৰ প্ৰগ্ৰেম কৰিছিলোঁ আৰু বিহু মঞ্চত মানে আমি হুঁচৰি গাইছিলোঁগৈ আৰু হুঁচৰি গাবলৈ মঞ্চত প্ৰৱেশ কৰাৰ আগত বাহিৰতনো কেনেকৈ গাইছিলোঁ তাকে মই আপোনালোকৰ আগত গাই শুনাব বিচাৰিছোঁ যদি ভুল হয় ক্ষমা কৰিব যিহেতু বহুত দিন প্ৰেক্টিছ কৰা নাই গোৱাব তথাপি মই গাবলৈ চেষ্টা কৰিছোঁ গৰু বিহু গধূলি হুঁচৰি গায় গৃহস্থই ৰাইজক সেৱা জনায় ও কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাইখনি থবি সজাই মোৰ আই ঐ শৰাইখনি থবি সজাই এনেকৈ মানে মঞ্চত প্ৰৱেশ কৰাৰ আগত গাওঁ ঢোল পেঁপা বাঁহী এনেকৈ লৈ কেনে আৰু যেতিয়া বাহিৰত এনেকৈ গাই থাকোঁ ভিতৰৰ দৰ্শকে মানে কেতিয়া হুঁচৰি যোৱা দেখিবলৈ পাওঁ বুলি এনেকৈ আগ্ৰহেৰে মানে চাবলৈ ৰৈ থাকে কিবা এটা খুবেই ভাল লাগিছিল সেই সময়ছোৱাত এনেকৈ বিহু কৰিব গৈ কিনে যেতিয়া গাঁও ডেকা বুঢ়াসকলৰ লগত মিলি কিনে গাঁও ঘৰে ঘৰে চোতালত হুঁচৰি গাবলৈ যাওঁ তেতিয়া গৃহস্থ ঘৰৰ চোতালত মানে গোটেই মানে ডেকা বুঢ়াসকলে ৰাউণ্ড হৈ লওঁ আৰু ৰাউণ্ড হৈ মেলি কেনেকৈ হুঁচৰি যোৱা আৰম্ভণিতে কেনেকৈ গাওঁ তাকে মই আপোনালোকৰ আগত গাই শুনাব বিচাৰিছোঁ যদি ভুল হয় ক্ষমা কৰিব আৰু মই এতিয়া গাবলৈ লৈছোঁ নাই ঐ দদাই উৰি গ'ল চৰাই ও তামোল থুকি পাণ গুচি সোণৰে শৰাই ও তামোল থুকি পাণ গুচি সোণৰে শৰাই এনেকৈ গোৱাৰ পাছত এজনে গোৱাৰ পাছত গোটেই ৰাউণ্ড হৈ থকা ডেকা বুঢ়াসকলে তাৰপাছত একেটাকে গায় কেনেকৈ গায় আকৌ গাই শুনাইছোঁ নাই ঐ দদাই উৰি গ'ল চৰাই ও তামোল থুকি পাণ গুচি সোণৰে শৰাই ও তামোল থুকি পাণ গুচি সোণৰে শৰাই এনেকৈ মানে এজনে জোৰাৰ পাছত গোটেইখিনি এনেকৈ জুৰে আৰু সেই মানে যেতিয়া গৃহস্থ চোতালত এনেকৈ হুঁচৰি জুৰি থকা হয় তেতিয়া বহুত মানে গাঁও মানুহে মানে কিছুমানে পদূলিত ৰৈ থাকে কিছুমানে চোতালতে ভিৰ লগাই থাকে মানে হুঁচৰি যোৱা চাবৰ কাৰণে আৰু সেই সময়ছোৱাত সেই পৰিৱেশ খুবেই ভাল লাগিছিল বাকী এতিয়া সেই পৰিৱেশ ক'তো নাইকিয়া যেনেই লাগে মানে প্ৰায় এতিয়া সেই হুঁচৰি দেখিবলৈ নাইকিয়া হৈ গৈছে মানে ঘৰে ঘৰে চোতালত বাকী যি কি নহওক এইটো আমাৰ কাৰণে এটা দুখ লগা বিষয় হৈছে আৰু যিহেতু এতিয়া গাঁও ঘৰে ঘৰে চোতালত এতিয়া হুঁচৰি নাইকিয়া হ'ল আৰু এনেকুৱা গাভৰুসকলে যিহেতু জেং বিহু মাৰে সেই জেং বিহু আজিৰ তাৰিখত পথাৰত দেখিবলৈ নাইকিয়া হ'ল কিছু জেগাত আছে কিন্তু প্ৰায় জেগাতে এইবোৰ হেৰাই গ'ল এইটো কিন্তু আমাৰ কাৰণে খুবেই দুখ লগা বিষয় বাকী যি কি নহওক সকলোকে পুনৰ দেৰিকৈ হ'লেও বিহু শুভেচ্ছা জনালোঁ